আমাৰ মাজত উপস্থিত আছে বেদেতি উন্নয়ন সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, বুৰৈ মণ্ডলৰ সন্মানীয় সভাপতি দীপক সাহু ডাঙৰীয়া, বিশিষ্ট ইয়াতে ৰাখিব বিচাৰিছো যিহেতু আজি সিদ্ধান্ত তাৰ কাৰণে আমি অসম চৰকাৰ তথা আমি ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানীয় ৰাইজ, আমাৰ বাবে খুবেই সুখবৰ, ভাল খবৰ। বহুদিনীয়া দাবী বেদেতি উন্নয়ন সমিতি তথা পূব বিহালী ৰাইজে বেদেতি ষ্টেচনত যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই দাবী জনাই আহিছিল আৰু সেই দাবীৰ প্ৰতি সন্মান জনাই আমাৰ সাংসদ মহোদয়, বিধায়ক মহোদয়ৰ তৎপৰতাত ৰেল বিভাগে বেদেতি ষ্টেচনত পুনৰ ৰঙিয়া মুকং চেলেক আমাৰ চাওক, মানে সন্মানীয় আজি সাংবাদিক বন্ধুসকল, আজি আমাৰ পূব বিহালীবাসীৰ ৰাইজ এটা ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈছে আৰু খন্তেক সময়ৰ পাছতে আমাৰ ৰঙিয়া মুকং চেলেক যি যাত্ৰীবাহী ট্ৰেইন, বেদেতি এটা গুৰুত্বপূৰ্ণ ষ্টেচন আৰু ইয়াতে ৰখোৱাৰ যি ঐতিহাসিক সিদ্ধান্ত, তাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, লগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম, আমাৰ সাংসদ মাননীয় শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়া, বিধায়ক মহোদয় আৰু সকলোকে, বিশেষকৈ বেদেতি আঞ্চলিক উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলে আৰু আমাৰ ইয়াৰ সচেতন ৰাইজৰ তৎপৰতাত তেখেতসকলে আজি যি ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বৰ কাৰণে আমি সফল হ'লোঁ। এই আঞ্চলিক উন্নয়ন সমিতিয়ে বেদেতি ষ্টেচনটো উন্নীতকৰণৰ কাৰণে আৰু বেদেতি ষ্টেচনত যাত্ৰীবাহী ৰেল ৰখোৱাৰ প্ৰতিবাদত এটা সময়ত তেখেতসকলে এটা মানে আইনগত ৰোষত পৰিবলগীয়া হৈছিলে। আজি সেইসকল বিষয়ববীয়াক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ ত্যাগৰ ফলত আজি পুনৰ পূব বিহালীবাসীৰ ৰাইজ এটা ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈছে আৰু আমি খুবেই আনন্দিত আৰু আমি খুবেই গৌৰৱান্বিত। আৰু আপোনালোকৰ জৰিয়তেদি আজিৰ এই ঐতিহাসিক মুহূৰ্তৰ জৰিয়তেদি আমি চৰকাৰলৈ আহ্বান জনাম, আমি বিষয়ববীয়াসকললৈ আহ্বান জনাম, ভৱিষ্যতে আমাৰ বেদেতি ৰেল ষ্টেচন উন্নীতকৰণ কৰি বাকী যিসমূহ যাত্ৰীবাহী ট্ৰেইন আছে, আমাৰ আঞ্চলিক উন্নয়ন সমিতিয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেইসমূহ যাতে দাবী সফল ৰূপায়ণ দিবলৈ চেষ্টা কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাম। হয়, আমি প্ৰতিটো সময়তে বেদেতি ৰেল ষ্টেচনৰ কাৰণে আমি খাটি আহিছোঁ তথা পূব বিহালীবাসী ৰাইজে খাটি আহিছোঁ। বিশেষকৈ তাৰ অগ্ৰণী ভূমিকা লৈছেও বেদেতি আঞ্চলিক উন্নয়ন সমিতিয়ে। সুদীৰ্ঘ 2011 চনৰ পৰা আমি এই ষ্টেচনৰ কাৰণে ৰেল বিভাগক দাবী, কিবা প্ৰতিবাদ হওক, কিবা মানে ধৰ্মঘট কাৰ্যসূচী হওক, আমি কৰি আহিছোঁ। ক'ভিডৰ আগলৈকে এই যি ৰঙিয়া মুকং চেলেক ট্ৰেইনখন ইয়াত ষ্টপেজ আছিলে, কিন্তু আফটাৰ ক'ভিডৰ পিছত এই ট্ৰেইনখন ইয়াৰ পৰা উইথড্ৰ কৰিছিলে। আমি তাৰ বাবে বাৰম্বাৰ বিভাগীয় ৰেল বিভাগক আমি দাবী জনাইছিলোঁ যে এই ৰেলখন ইয়াত ষ্টপেজ দিয়ক। ইয়াত যথেষ্ট সংখ্যক যাত্ৰী অহা যোৱা কৰে, যিহেতু নেশ্যনেল হাইৱেৰ অতি কাষৰ এটা ষ্টেচন। গতিকে আমি দাবী জনাই অহা পৰিপ্ৰেক্ষিতত আজি এই ভাল খবৰটো আমাৰ মাজলৈ আহিলে, পূব বিহালীবাসীৰ বাবে আহিলে। আজি সঁচাকৈ আমি গৌৰৱান্বিত যে ইয়াত আজি এই ট্ৰেইনখনৰ ষ্টপেজ হৈছে। তাৰ বাবে মই সকলো শ্ৰেণীকে ৰাইজক মই ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ ইয়াত আহি উপস্থিত হোৱাৰ বাবে। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ
সাংসদ তথা আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। আমাৰ বুৰৈ মণ্ডলৰ তথা বিহালী মণ্ডলৰ দুয়োগৰাকী সভাপতি আমাৰ মাজত উপস্থিত আছে, আমি তেখেতসকললৈও ধন্যবাদ জনাইছোঁ। আৰু